ছোৱালীৰ বয়স 20 ছোৱালীৰ স্পষ্ট কথা এটাই মই যি আহিলো মই লৰাৰ লগতে যাম বুলি ক'লে লৰাৰ বয়স 22 লৰায়ো ছোৱালীক নিবই দুই প্ৰেমিক প্ৰেমিকাক লৈ তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীৰ সন্মুখত তীব্ৰ উত্তেজনা সন্তানৰ প্ৰেমৰ বাবে দুটা পৰিয়ালৰ ভয়ানক সংঘাত গহপুৰ হেলেমৰ ভৰত কাৰ্ডং নামৰ যুৱকজনে পলুৱাই নিছিল একেটা অঞ্চলৰে এগৰাকী যুৱতীক সেই যুৱতীগৰাকী আছিল দৰং মহাবিদ্যালয়ৰ ছাত্ৰী পলুৱাই নিয়াৰ পাছতে ছাত্ৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছিল মহাভৈৰৱ আৰক্ষী চকীত আৰক্ষীয়ে প্ৰেমিক প্ৰেমিকাক আটক কৰিলে লৈ আনিলে থানালৈ দুয়োৰে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত প্ৰেমিকক লকআপত ভৰাই প্ৰেমিকাক এৰি দিয়াৰ সিদ্ধান্ত ল'লে আৰক্ষীয়ে তাতে খৰ্গহস্ত যুৱকৰ পৰিয়াল ছোৱালীয়ে ল'ৰাৰ লগত যাম বুলি কৈছে প্ৰাপ্তবয়স্ক আৰক্ষীয়ে অনুমতি নিদিব কিয় ল'ৰা পক্ষ সাজু বোৱাৰীক আদৰিবলৈ প্ৰেমিকাৰো স্পষ্ট কথা মই যামেই মই ল'ৰাৰ লগত যাম আকৌ সুধিলে কোন পক্ষত যাম মই ল'ৰাৰ লগত যাম হা তেতিয়া ছোৱালীৰ বাপেকে আহি পেলাই আৰু কি কৰি পেলাই মানে টানি নি পেলাই মানে কি কৰিছে ইহঁতৰ মানুহ থৈছে যে হেলা হেঁচা কৰি ইহঁতৰ গাড়ীত পুলিচে সহায় কৰি পেলাই তাত ভৰাই দিলে ইয়াকে লৈ এটা সময়ত দুয়োটা পৰিয়ালৰ মাজত তয়াময়া ৰণ আৰক্ষী চকীৰ সন্মুখতে প্ৰচণ্ড মাৰপিট হুলস্থুল পৰিস্থিতি ইমানেই বেয়াৰ ফালে ঢাল খালে যে নিয়ন্ত্ৰণৰ বাবে বৃহৎ আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলগীয়া হ'ল মহাভৈৰৱ আৰক্ষী চকীত পাছলৈ কি হয় ক'ব নোৱাৰি কিন্তু এই পৰিস্থিতি আৰু বিদ্ৰোহে কোনো কাম নিদিলে ল'ৰা থানাত ছোৱালী ঘৰত উপায় নাই তেজপুৰৰ পৰা শ্ৰীনি বৰা NKTV+